নমস্কাৰ। এটা কথা আপোনালোকে জানি থোৱাটো ভাল, কোনোবা ব্যক্তি বা লোক যদি অন্য এজন ব্যক্তিৰ ঘৰত জোৰ জবস্তি সোমায় বা তেওঁৰ প্ৰপাৰ্টিত জোৰ জবস্তি সোমায় উইদাউট কনসেন্ট, উদ্দেশ্যটো হৈছে ইন অৰ্ডাৰ টু দি কমিটিং অফ এনি অফেন্স পানিছেবল উইথ ডেথ। তেতিয়াহ'লে সেই ব্যক্তিজনৰ পানিছমেণ্ট হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে, ইমপ্ৰিজনমেণ্ট ফৰ লাইফ হ'ব পাৰে, অথবা rigorous imprisonment হ'ব পাৰে, কঠোৰ কাৰাবাস হ'ব পাৰে for a term not exceeding 10 years and also liable to fine আৰু জৰিমনা হ'ব পাৰে। আৰু এনেকুৱা ধৰণৰ অপৰাধবিলাক কিন্তু নন বেইলেবল অফেন্স, অৰ্থাৎ এনেকুৱা ধৰণৰ অপৰাধ সংঘটিত কৰিলে বেইল পোৱাৰ যিটো সম্ভাৱনা সেইটো অতি ক্ষীণ, মনত ৰাখিব। নমস্কাৰ।